নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ NPSৰ যিটো কেলকুলেশ্যন বা NPSৰ টকা কিমান বা কেনেকৈ ৰিটাৰ্ণ হয় এই সম্পৰ্কত কিছু কথা। ইতিমধ্যে এই সম্পৰ্কত মই কেইবাটাও ভিডিঅ' এই চেনেলটোতে আপলোড কৰিছিলোঁ আৰু আপলোড কৰাৰ পিছত বিভিন্ন সদাশয় দৰ্শকে এই সম্পৰ্কত তেখেতসকলে জানিবৰ বাবে মোৰ তাত কমেণ্ট কৰি হওক বা ব্যক্তিগতভাৱে মেছেজ কৰি হওক তেওঁলোকে জানিব বিচাৰিছিল যে NPSত জমা থোৱা টকাবোৰৰ ক্ষেত্ৰত কিমান টকা তেওঁলোকে একেলগে উভতাই পাব বা কিমান টকা তেওঁলোকে পেঞ্চন পাব পাৰে এই সম্পৰ্কত। গতিকে আমি এই কথাখিনিকে আজি আমি আলোচনা কৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি ভিডিঅ'টোৰ মাজভাগলৈ যাওঁ। আমি আলোচনা কৰিব ওলাইছোঁ সদ্য অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লাভ কৰা ধন সম্পৰ্কত। আমি অলপতে অৱসৰ গ্ৰহণ কৰা এজন কৰ্মচাৰীক আমি লগ কৰিছিলোঁ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল তেখেত, আৰু তেখেতে অৱসৰৰ পিছত তেখেতে কিমান টকা একেলগে লাভ কৰিলে আৰু কিমান টকা বৰ্তমান পেঞ্চন পায় এই কথালৈ আমি আলোচনা কৰিছিলোঁ। আৰু আলোচনাৰ অন্তত আমি যিখিনি তথ্য আমি পাইছিলোঁ সেই তথ্যখিনিকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। কৰ্মচাৰীগৰাকী চাকৰিত যোগদান কৰিছিল 2014 চনত, আৰু যেতিয়া 14 চনত তেখেতে চাকৰিত যোগদান কৰিছিল তেখেতৰ মুঠ দৰমহা আছিল 11,880 টকা, আৰু সেই 11,880 টকা মুঠ দৰমহাৰ পৰা তেওঁ NPSত প্ৰতি মাহে কাটিছিল বা কৰ্তন হৈছিল 1,888 টকা। এইটো টকা তেওঁৰ দৰমহা আছিল, মুঠ দৰমহা, আৰু এইটো টকা 10% এইটো কটা গৈছিল। অৱশ্যে ইয়াৰ লগত চৰকাৰে সম পৰিমাণৰ টকা সেই সময়ত দি দিছে। যে নহওক, এই টকাটো যেতিয়া 11,888 টকা যিটো মূল দৰমহা তেওঁ চাকৰিত জইন কৰাৰ সময়ত পাইছিল, এইটো কিন্তু ক্ৰমান্বয়ে এইটো বাঢ়ি গৈছিল, আৰু বাঢ়ি অৱসৰৰ সময়ত তেওঁৰ সেই টকাটো হৈছিল 30,470 টকা। এইটো লাষ্ট যিটো পেজ যিটো হৈছিল, আৰু এই যেতিয়া 30,470 টকা হৈছিল তেতিয়া তেওঁৰ ব্যক্তিগতভাৱে NPSত ধন কটা গৈছিল 3,047 টকা, আৰু ইয়াৰ লগত চৰকাৰৰ শেষৰ ফালে চৰকাৰৰ 14% ধন ইয়াৰ লগত যোগ হৈছিলে। সেইটো বাৰু আমি পিছত সেই কথাখিনি পাতিম। গতিকে এনেকে তেখেতৰ এই টকাখিনি যেতিয়া এনেকে কৰ্তন হৈ যেতিয়া জমা হ'ল তেতিয়া NPSৰ তেওঁৰ অৱসৰৰ সময়ত NPSত তেওঁৰ মুঠ জমা হ'ল 7,14,900 টকা। এই যে 7,14,900 টকা যে এই টকাটো যে জমা হ'ল, এই টকাটো অকল তেখেতে দিয়া এই 10%ৰ পৰা নহয়। এই 10%ৰ লগত এটা সময়ত এই ইয়াৰ লগত তেওঁৰ 10%ৰ লগত গভমেণ্টৰ 10% আছিল, কিন্তু সেইটো গভমেণ্টে 10%টো বঢ়াই সেইটো আকৌ 14% কৰাৰ পিছত ইয়াৰ লগত আকৌ 14% যোগ হ'ল। গতিকে সেই টকাটোত মুঠ টকাটো মিলি তেওঁ আৰু চৰকাৰৰ টকা যিটো মিলি যিটো জমা হ'ল তেওঁৰ NPS পুঁজিত, সেইটো হৈছিল 7,14,900 টকা। এই 7,14,900 টকা যেতিয়া জমা হ'ল, আৰু জমা হোৱাৰ পিছত তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিলে, অৱসৰ গ্ৰহণ কৰাৰ লগে লগে তাৰ পৰা তেওঁ 60% ধন উভতাই পালে, তেওঁ উলিয়াই ল'ব পাৰিলে। গতিকে ইয়াৰ পৰা যদি 60% ধন যদি উভতাই লয় তেতিয়াহ'লে তেখেতে মুঠ 4,28,940 টকা তেওঁ উভতাই পালে, ঘূৰাই পালে। আৰু এইটো টকা ঘূৰাই পোৱাৰ পিছত তেওঁৰ বাকী ঘূৰাই নোপোৱাকৈ থাকিল 2,85,960 টকা, যিটো 40% ধন বুলি কোৱা হয়। 40% ধন আমি আগতে এই আগৰ ভিডিঅ'বোৰত কৈ আছো যে 40% ধনটো তেওঁলোকে বিভিন্ন মাৰ্কেটত সেইটো ব্যৱহাৰ কৰে আৰু তাৰ পৰা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে। যেনক এই টকাটো তাত এনুইটি প্লেনৰ বাবে এই টকাটো থাকি গ'ল, আৰু তাৰ পৰা অৰ্থাৎ এই যে 40% ধন যি জমা হ'ল তাৰ পৰা তেওঁক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছিল, আৰু তেওঁ পেঞ্চনটো বৰ্তমান পাই আছে 1,668 টকা। অৰ্থাৎ 1,668, এইটো যদি আমি যদি হিচাপ কৰি চাওঁ, এই টকাটোৰ তেওঁৰ জমা আছে 2,85,960 টকা তেওঁৰ জমা আছে, আৰু তাৰ পৰা প্ৰত্যেক মাহত তেখেতে পেঞ্চন হিচাপে পায় 1,668 টকা। এইটো যদি আমি এটা কেলকুলেশ্যন কৰি চাওঁ দেখা যায় যে ইয়াৰ যদি সুদ হিচাপত ধৰা যায়, ইয়াত যদি আমি যদি 7% আমি যদি সুদ ধৰো তেতিয়া 7% সুদ হলে মাহত এই টকাটো হয়। অৰ্থাৎ
তেওঁৰ জমা থকা মুঠ এই টকাটোৰ পৰা 2,85,960 টকাৰ পৰা তেওঁলোকে 7% হাৰত এটা সুদ পাই আছে, আৰু সেই সুদৰ পৰিমাণটো হৈছে এইটো 1,666 টকা। কিন্তু এই যে সুদটো পাইছে, তেওঁ যদি এই টকাটো যদি তেওঁলোকে NPS-ত নথয়, তেওঁ যদি এই টকাটো বেংকতো থলেহেঁতেন, তেতিয়াহ'লে সেই একেই ধন তেওঁ পালহেঁতেন, বা হয়তো বেছিয়ে পালহেঁতেন, বা বেংকত থলে তেওঁলোকৰ এই টকা পোৱাটো এটা নিশ্চিত হৈ থাকিলেহেঁতেন। কিন্তু যিহেতু এই টকাটো এনুইটি প্লেনত তেওঁ খটুৱাইছে বা ব্যৱহাৰ কৰিছে, ফলত এই টকাটো যে সদায় পাই থাকিব সেইটো কোনো নিশ্চয়তা নাই। কেতিয়াবা হয়তো বজাৰৰ হিচাপত এই টকাটো কেতিয়াবা বাঢ়ি যাব পাৰে, কিন্তু এই টকাটো কমিও যাব পাৰে। যে নহওক, আমি ইয়াত এই কথাটো আমি আলোচনাৰ অন্তত পালো যে এজন কৰ্মচাৰীয়ে NPS-ত, মই 4ৰ্থ বৰ্গৰ কৰ্মচাৰী এজন, তেখেতে শেষৰ মাহত তেখেতে দৰমহা পাইছিল প্ৰায় 30,000 টকা বা 30,000 টকাৰ অলপ ওপৰতে পাইছিল। তেখেতে প্ৰায় 10 বছৰ কাল চাকৰি কৰিছিল, আৰু 10 বছৰ চাকৰি কৰাৰ পিছত তেওঁৰ NPS-ত এইখিনি টকা জমা হৈছিল, আৰু তাৰ পৰা তেওঁ মাত্ৰ প্ৰায় 4 লাখ বা 4 লাখৰ ওপৰত টকা তেওঁ উভতাই পালে, আৰু প্ৰতি মাহে তেওঁ 1,600 টকাকৈ, এপ্ৰক্সিমেট 1,600 টকাকৈ তেওঁ এতিয়া পেঞ্চন পাই আছে। আপোনালোকে এতিয়া চিন্তা কৰি চাওক যে NPS-টো কিমান ভাল বা কিমান বেয়া। অৱশ্যে এটা কথা ঠিক যে চৰকাৰে শেহতীয়াভাৱে চৰকাৰেও NPS-টো যে সিমান এটা কৰ্মচাৰীৰ কাৰণে সুবিধাজনক নহয়, এই কথাটো পাকে প্ৰকাৰে স্বীকাৰ কৰিছে, আৰু সেই হিচাপত তেওঁলোকে EPS ব্যৱস্থা প্ৰচলনৰ ব্যৱস্থা কৰিছে। যে নহওক, সেইবোৰ কথা আমি আকৌ পিছত পাতিম। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় বুজি পাইছে NPS সম্পৰ্কত, NPS-ৰ টকাটো কেনেকৈ গণনা কৰে, আৰু আপোনালোকে কিমান ধন বিনিয়োগ কৰি আছে, বা কিমান টকা আপোনালোকে উভতাই পাব, কিমান পেঞ্চন পাব, আপোনালোকে নিশ্চয় এনেদৰে গণনা কৰিলে এইটো জানিব পাৰিব। যে নহওক, আজি আমি এই সম্পৰ্কত বেছি কথা আলোচনা নকৰোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম NPS, UPS আৰু OPS-ৰ মাজত কি পাৰ্থক্য থাকে এই ক্ষেত্ৰত। আপোনালোকে মোৰ চেনেলটো চাই থাকিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থব, আৰু আমি নতুন ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা চলাই যাম। ধন্যবাদ।